এইটোৱে আছিল সেইটো ডুবি, যিটো ডুবিত 1982 চনৰ পৰা 2004 চনলৈকে জলকুঁৱৰীয়ে ৰাজ কৰিছিল আৰু এই ডুবিটোতে বহুত মানুহৰ মৃত্যু হৈছিল। সম্পূৰ্ণ সাধুটো, সম্পূৰ্ণ ঘটনাটো আপোনালোকে লং ভিডিঅ'টোৰ যোগেদি পাই যাব। আৰু এই ডুবিত ইমান যাদু মন্ত্ৰৰ কথা আছে, আপোনালোকে ভিডিঅ'টো চালে চব গম পাই যাব। ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা থাকিল। ধন্যবাদ। বন্ধুসকল, আপোনালোকে যিটো ডুবি দেখিলে, যিটো পুখুৰী দেখিলে, সেইটো পুখুৰী কোনো ধৰণৰ মানুহে খান্দা পুখুৰী নহয়। এই পুখুৰীটো, এই ডুবিটো 1982 চনত এটা অসমত বহুত ডাঙৰ বানপানী হৈছিল। সেই বানপানীটোত এই ডুবিটো নিজে নিজে প্ৰাকৃতিকভাৱে খান্দা যোৱা হয়। আৰু এই ডুবিটোত বহুত এনেকুৱা ধৰণৰ ৰহস্যময় কথা আছে, যিটো কথা আজি আপোনালোকক মোৰ এই পডকাষ্টটোৰ মাধ্যমত আপোনালোকক শুনাব বিচাৰিম। বন্ধুসকল, হৈছিল কি, তেতিয়া মোৰ প্ৰায় বয়স 14-15 বছৰমান বয়স হ'ব আৰু এপ্ৰিল মাহৰ সময় আছিল 1998ত এপ্ৰিল মাহৰ সময় আছিল। সেইখিনি সময়ত প্ৰায় মানুহবিলাকে তাত জাকৰি মাৰিছিল, জাকৰি দি মাছ মাৰে, জাকৰি মাৰে। আৰু সেইখিনি সময়তে এটা বঙালী ড্ৰাইভাৰে নিজৰ ট্ৰাকখন, সৰু ট্ৰাকখন আনি তাত ধুৱে, লগত দুটা খালাচী আৰু এই ড্ৰাইভাৰটোৱে তাত গাড়ী ধুই থাকে। গাড়ী ধুই থাকোঁতে সেই মাইকী মানুহখিনিৰ লগত সেই চুপতিও মাৰি আছিল, উল্টা পুল্টা কথা কয় আৰু গাও ধুই আছিলে, গাড়ী ধুই আছিলে। তো গাড়ী চাড়ী ধোৱাৰ পিছত সিহঁতে গা ধুলে, ডুব চুপ মাৰি আছে। তাত ডুব চুপ মাৰি থাকোঁতে ক'লে কি, তহঁতে ব'ল উঠ, এইটো আৰু অলপমান সময় গা ধুওঁ আৰু এটা ডুব এটা মাৰোঁ, ডুবটো মাৰি উঠি যাম। ক'লে, বাইদেউহঁত আপোনালোকে মাছ মাৰি থাকক, আমি উঠি যাম এতিয়া, আপোনালোকে গাত কি কৰিব, আমি যামগৈ আৰু। মানুহখিনিয়ে ক'লে, যাওক, যোৱা ভাইটি, যোৱা, একো নাই, হ'ব দিয়া, আমি মাছ মাৰি থাকিম, তুমি যোৱা। সেই সেনেকৈ কৈ সি তলত ডুব এটা মাৰিলে, ডুব মাৰিলে। 1 মিনিট 2 মিনিট সময় হৈ গ'ল, মানুহটো ওলোৱা নাই। 5 মিনিট হৈ গ'ল, মানুহটো ওলোৱা নাই। খালাচীকেইটা হাল্লা কৰিব ল'লে, আৰে ড্ৰাইভাৰ এতিয়া ওলোৱা নাই, কি হ'ল দাদা, কি হ'ল, হাল্লা কৰিব ল'লে। তো 5 মিনিট 10 মিনিট হৈ গ'ল। তেতিয়া মাইকী মানুহখিনি গা ভিজাইছে, আৰে নিশ্চয় জলকুঁৱৰীয়ে লৈ গ'ল। জলকুঁৱৰীয়ে লৈ গ'ল বুলি কৈ ফটাফট মানুহবিলাক চব আতিলে উঠিলে। 10 মিনিট 15 মিনিট 20 মিনিট আধা ঘণ্টা সেনেকৈ পাৰ হ'ল। হোৱাৰ পিছত মানুহবিলাকে হাল্লা হ'লেও ড্ৰাইভাৰটোক জলকুঁৱৰীয়ে নিলে। সেনেকৈ কৈ সন্ধিয়া হ'ল। সন্ধিয়া হোৱাৰ পিছত পিছদিনাখন ৰাতিপুৱা ইপিনে সিপিনে হাল্লা গোল্লা হ'ল, পুলিচ আহিলে, CRP আহিলে। অহাৰ পিছত তাত এটা ঘেৰাবন্দী কৰিলে। কৰাৰ পিছত এটা বহুত ডাঙৰ তান্ত্ৰিকক, বহুত ডাঙৰ এটা বেজক মাতিলে। বেজটোক মাতাৰ পিছত সেই বেজটো আহিলে। আহি তাত যাদু মন্ত্ৰ কিবা কিবি তন্ত্ৰ মন্ত্ৰ কৰিলে। তন্ত্ৰ মন্ত্ৰ কৰাৰ পিছত তাত এটা ছাগলী, প্ৰথমে ক'লা ছাগলী এটা বলি দিলে। লগতে এযোৰ ক'লা পাৰ আৰু লগতে 2টামান ক'লা মুৰ্গী আনি সিহঁতকো বলি দিলে। বলি দিয়াৰ পিছত তন্ত্ৰবিদ্যাৰে সেই তান্ত্ৰিকটোৱে গম পালে কি, সেই বেজটোৱে গম পালে এজনী জলকুঁৱৰীয়ে সেই ল'ৰাটোক লৈ গৈছে। আৰু ল'ৰাটোৰ প্ৰায় বয়স 32 বছৰমান বয়স হ'ব আৰু তাৰ এজনী ঘনীয়েক আৰু লগতে 2টা ল'ৰা ছোৱালী, বঙালী মানুহ। তেনেকৈ তন্ত্ৰ মন্ত্ৰ কৰিলে, যেতিয়া গম পালে তেনেকৈ লৈ গৈছে, তো ক'লে কি, আমাক ল'ৰাটো উভতাই লাগে। কিন্তু যোনজনী জলকুঁৱৰী লৈ গৈছে তাই উভতাই নিদিয়ে। যোনকেইজনী জলকুঁৱৰী লৈ গৈছে, তো বহুত এনেকৈ কথা পতা হ'ল। পতা হোৱাৰ পিছত পূজা পাঠ কৰিব লাগে, যি দিব লাগে চব দিলে। চব দিয়াৰ পিছত তাত সিহঁতৰ জলকুঁৱৰীয়ে ক'লে কি, হ'ব, বেজটোৰ লগত কথা হ'ল, হ'ব, আমি তাক উলিয়াই দিম, কিন্তু আজি উলিয়াই নিদিওঁ, তাই আজি নিদিয়ে, কাইলৈ হয়তো দিম বা নহ'লে পৰহিলৈহে কথা পাতি আমি উলিয়াই দিম। বেজটোৱে কোৱা মতে ঠিক সেনেকৈ হ'ল। প্ৰথম দিনাখন গ'ল, দ্বিতীয় দিনাখনতো গ'লেই, প্ৰথম দিনাখন থাকিলে সেনেকৈ ৰাতি, পিছদিনাখন দ্বিতীয় দিনাখনো সেনেকৈয়ে গ'ল। তৃতীয় দিনাখন তান্ত্ৰিকটোৱে ড্ৰাইভাৰটো ঘনীয়েকক ক'লে, সপোনত তোক আহি দেখা দিব, কিবা যদি সপোনত দেখা দিয়ে, তই খালি এটা কথাই মনত ৰাখিবি, তোৰ মানুহটো যাতে তই যেনে তেনে ভালকৈ পাবৰ কাৰণে চেষ্টা কৰিবি, তই সেনেকৈয়ে তই কথা কিবা সুধিলে কবি। তৃতীয় দিনাখন ৰাতিপুৱা দুকমুকলি সময়ত তাই সপোনত দেখিলে কি, তাইৰ মানুহটো তলতে সোমাই আছে আৰু তাইৰ মানুহটোক নিদিয়ে। জলকুঁৱৰীজনীয়ে কৈছে নিদিওঁ, সেনেকৈ সপোনত দেখিছে। তেতিয়া মানুহজনী সাৰ পাই উঠে, ঘপককৈ মুখেদি ওলাই গৈছে, মোৰ মানুহটো তহঁতে লৈ গ'লি, কমচে কম মোৰ মানুহটো ভেলটোতো এবাৰ দেখাই দে, মোৰ মানুহটো এবাৰ জীৱটো নাপালেও ভেলটোতো মোক পোৱাই দে। সেইখিনি কথা কৈ দিয়াৰ লগে লগে সেই জলকুঁৱৰীজনীয়ে শুনিলে আৰু
জলকুঁৱৰীজনী শুনাৰ লগে লগে ক'লে কি তাক ভেলটো দিলেও হ'ব, ভেলটো লাগে। তেতিয়া সেই তান্ত্ৰিকটোৱে, সেই বেজটোৱে মানুহজনীক বহুত গালি দিছিলে, বহুত কিবা কিবি ক'লে, তই বহুত ডাঙৰ ভুল কৰি দিলি, তোৰ ভুলটোৰ কাৰণে তই মানুহটোক জীয়াই নাপাবি। সন্ধিয়া সময়ত ক'লে কি যেতিয়া দুপৰীয়া, কাইলৈ দুপৰীয়া একদম মধ্যভাগত বেলিটো থাকিব, সেইখিনি সময়ত তাইক এৰি দিব তাই। আৰু ঠিক সেনেকৈ পিছদিনাখন আমি চবেই একদম মেলা যেনেকৈ জুম লাগে তেনেকৈ আমি বাহিৰত ৰৈ আছোঁ, ৰাস্তা কিনাৰে কিনাৰে চবেই ৰৈ আছোঁ। সেইখিনি বহুত ডাঙৰ আহঁত এজোপা আছিল, আহঁতজোপা তলতে যি য'ত কৰিবলৈ আছিলে পূজা পাতল হ'ল, আমি ৰৈ আছোঁ, ময়ো ৰৈ আছোঁ। তেতিয়া একদম 12:10 হ'ব, সেনেকুৱা সময়তে এটা একদম পানী দি ভুলকৈ উঠিছে, উঠি ভাউচকৈ মানুহটো ওপৰলৈ উঠি আহিছে। ওপৰলৈ উঠি আহি একদম কমচে কম 5 ফুট 10 ফুটমান ওপৰলৈ উৰি গৈছে, উৰি যায় আকৌ ঝপাংকৈ পানীত পৰিছে। পৰি মানুহটো ওলোৱা নাই, 3 মিনিটমান ওলোৱাৰ পিছত তাৰ মাথাটো যেনেকৈ নাৰিকল পানীত উপঙি থাকে, নাৰিকল উপঙি থকাৰ নিচিনাকৈ সেই মানুহটোৰ মাথাটো উপঙি আছে। মানুহটোৰ মাথাটো যেতিয়া নাৰিকল উপঙা নিচিনাকৈ উপঙি আছে, এতিয়া সাহ কৰিব পৰা নাই কোনো। 10 মিনিট তেনেকৈ, 20 মিনিট, আধা ঘণ্টা এনেকৈ পাৰ হ'ল, সাহ কৰিব পৰা নাই। 2টা ট্ৰাইবেল ল'ৰাই সাহ কৰিলে, আমি যাম, আমি যাই পেলাই উঠাই আনিম, কাৰণ দূৰ আছে। জাপ মাৰি 2টাই নামিলে, নামি আধা যায় ভয়তে, ভয় লাগিলে, ভাবিলে কি আমাক টানি নিব নেকি, কিন্তু 2টা উভতি আহিলে। 70-75 বছৰমান এটা বয়সৰ বুঢ়া মানুহ। সি ক'লে মইতো গোটেই জীৱনটো জিলোৱে, মোৰ একো নাই জি থাকিবলৈ, যদি মোক লৈ যায় লৈ যাব, মই আনিম তাক টানি। বুঢ়াটো কাপোৰ কানি খুলি পানীত জঁপিয়াই দিলে। পানীত জঁপিয়াই দি ল'ৰাটো মাথাটোত ধৰি টানি লৈ আহিছে। টানি লৈ আহি যেনেকৈ পাৰ পাইছে, তেনেকৈ ডক্তৰ টীম আহি ধৰিছে, পুলিচে হেৰি কৰিছে। তেতিয়া দেখিলোঁ তাৰ ডিঙিত মানুহৰ আঙুলিৰ নিচিনা চাপ বহি আছে, আৰু সেইখিনি সময়ত মানে 5 মিনিটৰ আগত মৰা মানুহ যেনেকৈ গাটো বডিটো গৰম হৈ থাকে, তাৰ বডিটো গৰম আছিলে, গাটো গৰম আছিলে, লগতে তাৰ নাকদি, কাণদি আৰু মুখদি তেজ ওলাই আছিলে। কাণদি তেজ ওলাই আছিলে। তো তেতিয়া সেই তান্ত্ৰিকটোৱে, সেই বেজটোৱে কৈছিলে, সেই মানুহজনী ভুলৰ কাৰণে আজি মানুহটো জীৱিত অৱস্থায় ওলাব নোৱাৰিলোঁ। আৰু সিহঁতে পূৰা যিমান পায় তিমান মাৰি পেলাই উলিয়াবৰ কাৰণে চেষ্টা কৰিছিলে। আমি যিমান পায় তিমান আমি তাক বাচাই পেলাই আনিব চেষ্টা কৰিছিলোঁ, কিন্তু সেই মানুহজনী এষাৰ কথাৰ কাৰণে আজি মানুহটো মৃত অৱস্থাত ওলালে। আৰু সেইদিনাখন সেইটো মানুহক জলপৰীয়ে নি 3 দিন পানীৰ তলত ৰাখি 4 দিনাখন দিয়া নিজ চকুৰে মই দেখিছিলোঁ। আৰু জলপৰী কেনেকুৱা দেখিছিলোঁ নিজে। জলপৰী কোনো ধৰণৰ মানুহৰ নিচিনা দেখা বস্তু নহয়, আচলতে বৰ দেখিবলৈ কুৎসিত হয়। আজিও মোৰ মনত আছে, মই স্কুলৰ পৰা গৈ থাকোঁতে তাত এদিন দেখিছিলোঁ, আমি চবেই দেখিছিলোঁ, গাড়ীখনত থকা চব মানুহে দেখিছিলোঁ। আৰু সেই ডুবিটোত যেতিয়া মানে 2004 চনৰ বানপানী আহে, সেই 2004 চনৰ বানপানীতে তাত থকা যিমান জলকুঁৱৰী আছিলে চব ওলাই গুচি গ'ল। বহুত মানুহে দেখিছিলে, বহুত মানুহে কয় হয় জলকুঁৱৰী ওলাই যোৱা, আমি একেলগে জলকুঁৱৰী যোৱা, মাছৰ নিচিনাকৈ একেলগে বহুতখিনি জলকুঁৱৰী যোৱা আমি নিজে দেখিছিলোঁ। তো বন্ধুসকল, এইটো এটা সঁচা ঘটনা আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ ৰহাৰ ডুবি দলঙত। আপোনালোকে কেতিয়াবা আহিলে বা কাৰোবাক পালে আপোনালোকে সুধিব পাৰে 1998ত ইয়াত এনেকুৱা এটা ঘটনা হৈছিলনে, আৰু যদি কোনোবা পুৰণা মানুহ আছে সিহঁতক ক'ব হয় 1998ত এনেকৈ এটা বঙালী ল'ৰা গৈছিলে। তো সাধুটো ভাল লাগিল যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ, ধন্যবাদ।